দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত ভাগৱতী পাৰাস্থিত মাধৱদেৱ হাইস্কুল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কৃতি শিক্ষক বিচিত্ৰ কুমাৰ আৰু নেহৰ সভাপতি বিমল শৰ্মাৰ সহযোগত বিচিত্ৰ কুমাৰ নেহ পলাবাৰীৰ উদ্যোগত আজি বুধবাৰে প্ৰথমবাৰৰ বাবে সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৮ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৮ সংখ্যক স্মৃতি দিৱস উপলক্ষে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, পুষ্পাঞ্জলি জ্ঞাপন, লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত ছবি অংকন প্ৰতিযোগিতা, লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কৰ্ম আৰু প্ৰতিগৰাকী অসমীয়াৰ কৰ্তব্য শীৰ্ষক আলোচনা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতাদেৱে। পুষ্পাঞ্জলি জ্ঞাপন কৰে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ অৱসৰী অধ্যাপক তথা লেখক যোগেন কুমাৰ দেৱে। ছবি অংকন প্ৰতিযোগিতা মুকলি কৰে মাধৱদেৱ হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন গোস্বামী দেৱে। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কৰ্ম আৰু প্ৰতিগৰাকী অসমীয়াৰ কৰ্তব্য শীৰ্ষক মুকলি সভাত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি তথা সংবাদকৰ্মী বিমল শৰ্মা দেৱে। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে পলাবাৰী RB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মহেশ্বৰ ঠাকুৰীয়া। ইয়াৰ লগতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ শীৰ্ষক গীত একেলগে পৰিৱেশন কৰা হয়। উক্ত অনুষ্ঠানতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বুঢ়ী আইৰ সাধু পুথি প্ৰদান কৰা হয়। নমস্কাৰ। বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীয়ে প্ৰথমবাৰৰ কাৰণে সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱসটো উদযাপন কৰিছে। আজি আমি এটা নতুন অনুষ্ঠান, আচলতে আমি বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীয়ে মানে আমাৰ অসমীয়া সংগীত আৰু অসমীয়া সাহিত্যৰ যিখিনি মূল্যবোধৰ যিখিনি কাম, যিবিলাক অতীতৰ শিল্পী সাহিত্যিকসকলে কৰি থৈ গৈছে, তেওঁলোকক আমি সেই কথাখিনি আমি নতুন প্ৰজন্মৰ মাজত মানে আমি আগবঢ়াই নিয়াটো হৈছে বিচিত্ৰ কুমাৰ ন্যাসৰ মূল লক্ষ্য। সেই লক্ষ্যৰ প্ৰতি সন্মান জনাই অসমীয়া ভাষা সাহিত্যৰ গুৰি বঠাধৰতা লক্ষ্মীনাথ বেজবৰুৱাৰ এই স্মৃতি দিৱসটো আজি মাধৱদেৱ হাইস্কুলত আমি উদযাপন কৰিলোঁ। আৰু আমি ৰাতিপুৱা স্মৃতি মানে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, তাৰপিছত আমি এখন আলোচনা চক্ৰ কৰিলোঁ আৰু নতুন ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা, লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি অংকনেৰে এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ল। লগতে দুগৰাকী বিজ্ঞ ব্যক্তিক আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ক'বলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ। ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা উমেশ কলিতা আৰু পলাশবাৰী RB উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নহিৰা নিবাসী মহেশ্বৰ ঠাকুৰীয়াদেৱে আজিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি সুন্দৰভাৱে তেওঁলোকে বিষয় উপস্থাপন কৰিলে। গতিকে মই তেওঁলোক দুজনলৈকে ধন্যবাদ জনাইছোঁ। লগতে আজি যিসকল ছাত্ৰ ছাত্ৰী চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিলে আৰু বঁটা লাভ নকৰিলে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সৃষ্টি বুঢ়ী আইৰ সাধু গ্ৰন্থখন আজি উপস্থিত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক, প্ৰতিগৰাকী প্ৰতিযোগীক আমি বিনামূলীয়াকৈ আমি অৰ্পণ কৰিছোঁ ন্যাসৰ ফালৰ পৰা। গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শ, লক্ষ্মীনাথ বেজবৰুৱাৰ সত্তা বিবেক আমি অসমীয়া মানুহৰ মাজলৈ সম্প্ৰসাৰণ কৰাত বিচিত্ৰ কুমাৰ ন্যাসে নিশ্চয় অদংগতা দিনবোৰ কাম কৰিব। তাৰ কাৰণে আমি অঞ্চলবাসীৰ বৌদ্ধিক মহলৰ, বিশেষকৈ জাতীয় চেণ্টাৰ চৰ্চাৰ প্ৰতি যিসকল লোক দায়বদ্ধ হৈ আছে, আমি সকলোৰে প্ৰতি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই বিচিত্ৰ কুমাৰ ন্যাসৰ প্ৰতি সদ্ভাৱ ৰাখি ভৱিষ্যতৰ কাৰ্যসূচীত সহযোগ আগবঢ়াই তাৰ বাবে মই অনুৰোধ জনাই মোৰ কথাখিনি ইমান সামৰণি মাৰিছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.